আচলতে মোচকোছা কিয় কাটিব লাগে? যদি আমি ভকতি কৰিব লগা হয়, সকলোতকৈ শ্ৰেষ্ঠ ভকতি হৈছে গোপী ভকতি। যি কথাটো আপোনালোকে সত্ৰ অনুষ্ঠানলৈ গ'লে দেখিছে, আমি যেতিয়া নামঘৰলৈ যাওঁ, আমি উৰণিলৈ যাওঁ, অৰ্থাৎ আমি সকলো প্ৰকৃতি, আমাৰ স্বামী এজন, সেয়াই হৈছে পৰম ব্ৰহ্ম কৃষ্ণ। আমি কৃষ্ণক স্বামী হিচাপে গ্ৰহণ কৰি আমি প্ৰকৃতিৰ ৰূপা হৈ তেওঁৰ চৰণ বন্দনা কৰোঁ। সেইকাৰণে প্ৰকৃতিৰ ৰূপা হ'বৰ কাৰণে আমি মোচ কাটি ভগৱন্তক প্ৰেম ভক্তিৰে আমি তেওঁক সেৱা কৰিব লাগে। মূল কথা সেইটো।